যাহাৰ কৃপাত মূৰ্খেও পণ্ডিত হৈ মহাজ্ঞান পাই নাখিলা যাৰকি পাগুনে হয় যাহাৰ বাক্যত হৈ কণ্ঠগত সমস্ত শাস্ত্ৰৰ সাৰ গুৰুৰূপী হৰি দণ্ডতে পৰি প্ৰণামো তোমাৰ মায়ায়ে মুগ্ধ জীৱ ছয় নপায় পাৰা পাৰ গুৰুৰ ধৰি জগত কৃপায়ে কৰা উদ্ধাৰ সংসাৰৰ হাৰ চৰিত্ৰ তোমাৰ তুমি ব্ৰহ্মহনা বিশ্ববিমোহন ৰূপদ ৰক্ষণ ভকতৰ কৃষ্ণ গুৰু হৰি শৰণতে পৰি কৰো কৌতি নমস্কাৰ কৰো আৰম্ভণ তোমাৰ কীৰ্তন তজু কৃপাক হৰি হাৰ কৃষ্ণ গুৰু হৰি শৰণতে পৰি কৰো কৌতি নমস্কাৰ কৰো আৰম্ভণ তোমাৰ কীৰ্তন তজু কৃপাক হৰি হাৰ ভকত বন্ধু এই ক্ষেত্রে সন্ত সাধু গুরু ভকত
উপস্থিত যত যত ও একেবারে প্ৰণামিলো লক্ষ্যে হবাৰো শৰণত কিনো ভাগ্য শৰণ দেখিলো তোমাৰ ও জনম সম্ফল হইল আজি যদ্যপি নাজানো শাস্ত্ৰ তত্ত্বস্বৰূপ তথাপি বৰ্ণাইব কৃষ্ণ দেৱৰ চৰিত্ৰ হে কৃষ্ণ গুৰু প্ৰভু সেৱক পালক ও আমি আপোনাৰ দাস ৰাখিও ভৱ উদ্ধাৰৰ হেতু লৈলো শৰণ সৰ্ব পাপ বিনাশন তোমাৰ সমস্ত বিঘ্নিৰ দ্বাৰা বাধাহীন হৈ ও পূৰ্ণ হওক মনোবাঞ্ছা হেৰা দয়াময় সমস্ত বিঘ্নিৰ দ্বাৰা বাধাহীন হৈ পূৰ্ণ হওক মনোবাঞ্ছা হেৰা দয়াময় শ্ৰীমদ ভাগৱতৰ প্ৰশংসা পৰম পুৰুষ মহাহৰি নিজে কৃষ্ণ গুৰু ৰূপ ধৰি ইটো জগতক কৰিও সাকিপা দান লভিবে কবুলি মহাজ্ঞান অতি দয়াতৰে নাৰায়ণ পৰম অমৃত ভক্তক কৰে প্ৰদান ভাগৱত শাস্ত্ৰ মথিয়াৰ উধাৰিলা তাৰ মহাহাৰ কৰিও শ্ৰৱণ মহাভাগ্যৱন্ত জন ইটো শ্ৰীমদ ভাগৱত হাৰ সমশ্ৰেষ্ঠ জানা নাহি আৰু হয়া সাৱধান মহানন্দে কৰা পান
হয়া সাৱধান মহানন্দে কৰা পান। পৰম গুৰু কৃষ্ণ গুৰু প্ৰভুৰ বাণী। আমি জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, আমি মাথো কৃষ্ণদাস আত্মাহে। কাৰো পৰা বিনিময় নিবিচাৰিবা, সেৱা আৰু নিন্দাত কাণ নিদিবা, গ্ৰাম্য কথাত কাণ নিদি একান্ত মনে নাম জপ কৰিবা। ভক্তিভাৱ দেখুৱাই স্বাৰ্থ সিদ্ধিৰ বাবে কোনো বস্তু আগবঢ়ালে তাক গ্ৰহণ নকৰিবা। স্বাৰ্থ ৰক্ষাৰ বাবে কাৰো পৰা দান নিবিচাৰিবা। নিত্য নৈমিত্তিক ভক্তি কৰ্মত বিশ্বাস ৰাখি আত্মা সেৱা কৰিবা। মান অপমান নিবিচাৰি ঈশ্বৰ ভক্তি কৰিবা। দুবাক্যই পাপ, পাপেই বিঘ্নি। কলুষিত মন কৃষ্ণ নাম জপি শুদ্ধ কৰিবা। বুভুক্ষুজনক ঘৃণ্য কৰি খাবলৈ দিবা। সুখ দুখ পৰিহৰি লক্ষ্যত উপনীত হোৱা। আত্মা প্ৰেমেই জগতত শান্তিৰ মূল। অন্ন বস্ত্ৰই ঈশ্বৰ প্ৰাপ্তিৰ পথ নহয়, ভক্তিয়েহে একমাত্ৰ পথ। স্কুলীয়া শিক্ষাৰ লগতে আধ্যাত্মিক জ্ঞান প্ৰদান কৰা। আধ্যাত্মিক জ্ঞানে মানুহক সংযমী আৰু আয়ুস বৃদ্ধি কৰে। আধ্যাত্মিক জ্ঞানে মানুহক একাত্মা বোধ কৰে। একাত্মা বোধি জগতত শান্তিৰ মূল। ধৰ্ম নিন্দা, নাম নিন্দা, ভক্ত নিন্দা, অসত্য প্ৰচাৰ কৰোঁতাসকলে বায়ু দূষিত কৰে। দূষিত বায়ু লোক সমাজত ব্যাপক হয় আৰু সেই বায়ু পান কৰি মানুহ অজ্ঞানী হৈ জগতৰ ক্ষতি সাধন কৰে। দেশত বিপ্লৱৰ সৃষ্টি হয়। সংখ্যাগৰিষ্ঠ লোকে কুকৰ্মত ৰত হৈ জগতত শান্তি ভংগ কৰে। তেওঁলোকৰ প্ৰতি আমাৰ আশীৰ্বাদ থাকিল। ভগৱন্ত পুৰুষে তেওঁলোকক সুজ্ঞান দিয়ক। মিছা বাক্য কোৱাটো পৰিহাৰ কৰা। মিছা বাক্যই জগতত সন্তাসৰ কাৰণ। অমৃত বাণী পাঠ। পৰম গুৰু কৃষ্ণ গুৰু মহাপ্ৰভুৰ শ্ৰীমুখ নিশ্চিত অমৃত বাণী। সেই জগতবাসী আমি আহ্বান কৰিছোঁ, দ্বৈত আদি ভাৱ ত্যাগ কৰি কৃষ্ণগুৰু নাম লোৱা, সৎগুৰুৰ আশ্ৰয় লোৱা, মনুষ্যতনো সামফল কৰা। যিজনাৰ কৃপাত এই মনুষ্যতনো লাভ কৰিছা, তেওঁকে ভক্তি কৰা। তোমাৰ পথৰ সম্বল হ'ল কৃষ্ণগুৰু নাম। প্ৰাণ থাকে মানে নাম নেৰিবা, নাম নেৰিবা, নাম নেৰিবা। হে মনুষ্যসকল, মই কৈছোঁ, বিষয় কৰ্ম এৰিব লাগে বুলি ভয় নকৰিবা। সংসাৰী হোৱা, ল'ৰা ছোৱালী জন্ম দিয়া, তাৰ বাবে তুমি দুখী নহয়। তোমাৰ মনুষ্যতনৰ মুক্তিৰ পথ হ'ল কৃষ্ণগুৰু নাম। ভুলি নাযাবা, পাহৰি নাযাবা। তুমি পাহৰিলেও ঈশ্বৰে তোমাক নাপাহৰে। তুমি শুদ্ধভাৱে গুৰুমন্ত্ৰ জপ কৰা, উদ্ধাৰ হোৱা, মুক্তি হোৱা। হে মনুষ্যসকল, তোমালোকে ভাবিব পাৰা যে কৃষ্ণগুৰু নাম ল'লে নিয়ম পালন কৰিব নোৱাৰিবা। সেইটো তোমালোকৰ ভ্ৰম। নামত নিয়ম, সংযম, বিধি একো নাই। মুখেৰে নাম লোৱা, হাতেৰে কৰ্ম কৰা। আকৌ তোমালোকে ভাবিব পাৰা, পিতৃ মাতৃৰ স্বধৰ্ম এৰো কেনেকৈ?
তোমালোকে ভাবা তোমালোকৰ স্বধৰ্ম মূৰ্তি পূজা কৰা বা হোম যজ্ঞ কৰা এইটো তোমালোকৰ স্বধৰ্ম নহয়, কাৰণ মানুহৰ মূৰ্তিৰ পৰা জন্ম নহয়, হোম কৰিও জন্ম লাভ কৰিব নোৱাৰা। এইটো কাল্পনিক দৃষ্টিহে। সঁচাকৈ তুমি স্বধৰ্ম বুজি পোৱা নাই। মই স্বধৰ্মৰ কথা কৈছো, শুনা। তোমালোকৰ স্বধৰ্ম হ'ল জন্মদাতা পিতৃ মাতৃক সেৱা কৰা, পালন পোষণ দিয়া, শিক্ষাগুৰুক সেৱা কৰা, আৰু স্বধৰ্ম হ'ল গুৰুৰো গুৰু মুক্তিদাতা শৰণদাতা গুৰুৰ আশ্ৰয় লৈ কৃষ্ণগুৰু নাম লোৱা। সেয়ে তোমালোকৰ স্বধৰ্ম। কিয়নো সকলো জীৱ ঈশ্বৰৰ অংশ। ঈশ্বৰৰ কৃপাতেই পৃথিৱী পাইছা। ঈশ্বৰে তোমালোকক আনিছে আৰু শেষান্তৰত ঈশ্বৰৰ ওচৰলৈহে যাব লাগিব। জন্ম মৃত্যুৰ গৰাকী হ'ল ঈশ্বৰ কৃষ্ণগুৰুহে। এতিয়া ভাবিছোৱা স্বধৰ্ম কি? হে মানৱসকল, তোমালোক অনিত্য, অসাৰ। তোমালোকৰ বিষয় বাসনা ধন সম্পদো অসাৰ। জন্মিলে মৃত্যু অনিবাৰ্য, কিন্তু পুনৰ জন্ম অনিবাৰ্য নহয়। পলম নকৰি কৃষ্ণগুৰু নামত শৰণ লোৱা, কৃষ্ণগুৰুক ভজনা কৰা, ভক্তি কৰা, আশ্ৰয় লোৱা। অবিশ্বাস নকৰিবা। অবিশ্বাস কৰাটো তোমালোকৰ মনৰহে বিকাৰ, আত্মাৰ বিকাৰ নহয়। জীৱ বিকাৰহীন, আত্মাৰ জন্ম মৃত্যু নাই। দেহৰহে জন্ম মৃত্যু আছে, দেহ ধাৰণ কৰাৰ বাবেহে জীৱে নৰক যন্ত্ৰণা ভোগ কৰিব লগা। এই নৰক যাতনাৰ পৰা উদ্ধাৰৰ পথ হ'ল কৃষ্ণগুৰু নাম। নামেহে তৰাইতে পাৰে তোমালোকক মায়া সংকটৰ পৰা। ভুলি নাযাবা, নাম জপ কৰা, কৃষ্ণগুৰুক ভজনা কৰা, জীৱন সামফল কৰা। কৃষ্ণগুৰুত শৰণ লোৱা, আশ্ৰয় লোৱা। কৃষ্ণগুৰুৱে তোমালোকক ৰক্ষা কৰি থাকিব। সৎগুৰুৰ নিৰ্দেশ মতে বাক্যমতে সমস্ত পালনীয় কৰ্ম কৰিবা। যিজন কৃষ্ণগুৰুৰ কৃপাত জগত সৃজন হৈছে, সেইজনাই সমস্ত ভূততে ব্যাপী আছে। ভালদৰে উপলব্ধি কৰি লোৱা, সৎগুৰুৰ ওচৰত পুনঃ পুনঃ বুজি লোৱা। হে মনুষ্যসকল, সমস্ত ভূততে বিষ্ণু বুলি দেখা, সকলোতে কৃষ্ণগুৰু ব্যাপী আছে। সকলো জীৱৰ প্ৰতি দয়া স্নেহ মমতা কৰিবা, ভূত দয়া কৰিবা। বিশেষত্ব মনুষ্যগণক ঈশ্বৰ বুদ্ধি কৰি সেৱা জনাবা। ধৰ্মৰ মূল হ'ল হৰি ভক্তি কৰি মানৱ সেৱা কৰা, লোকহিতাৰ্থে কাম কৰা। কৌটি কৌটি জন্মৰ পুণ্যৰ ফলত মানৱ জন্ম লাভ কৰিব পাৰে। এইহেন মনুষ্য তনু পাই হৰিক নভজি পশুৰ দৰে কেৱল বিষয় কৰ্মতে লিপ্ত হৈ জীৱন বিফল নকৰিবা। অতি সোনকালে কৃষ্ণগুৰু নাম লোৱা, পুণ্য সঞ্চয় কৰা। নাম স্মৰণত পাপ পুণ্য ৰহিত কৰি উদ্ধাৰ হোৱা। লোকৰ উপকাৰ কৰা, তেতিয়াহে তোমালোকৰ জীৱন সামফল হ'ব, বৈকুণ্ঠ প্ৰাপ্তি হ'ব পাৰিবা। হে মনুষ্যসকল, মানৱ জীৱন লাভ কৰিলে হৰি ভজনা কৰা মুখ্য কৰ্ম। কৃষ্ণগুৰুক ভজনা নকৰিলে সদা সৰ্বদা মানুহৰ পাপ সঞ্চয় হয়। তোমালোকে ভালদৰে মনোযোগ দি আমাৰ বাণীলৈ মন কৰা। মনুষ্য শৰীৰ নাৰকীয় শৰীৰ বুলি কোৱা হয়, নিশ্চয় জানিবা। হৰি নভজি পাপৰ বোজা লৈ কলৈ যাবা? এই বোজা কোন ঠাইত কঢ়িয়াই থবা? ক'ত ঠাই পাবা? জন্ম জন্মান্তৰে নৰক যাতনা ভোগ কৰি সহস্ৰ যোনি ভ্ৰমণ কৰি ফুৰিব লাগিব।
ভুল নকৰিবা। ঈশ্বৰৰ ওচৰত আশ্ৰয় লোৱা, সৎগুৰুৰ পৰা নাম লোৱা আৰু তোমাৰ পাপৰ বোজা কঢ়িয়াই থৈ আজৰি হোৱা। তেতিয়াহে তোমালোকে ঈশ্বৰক পাবা আৰু পাপ মোচন হৈ মুক্তভাৱে বিচৰণ কৰি ফুৰিব পাৰিবা। সৎগুৰুত নাম লোৱাৰ পিছত একান্ত মনে নাম জপ কৰি লোকহিতাৰ্থে কাম কৰি নিজৰ অন্তৰ পবিত্ৰ কৰা। তেতিয়া তুমি ক'ৰ পৰা আহিছা আৰু ক'ত যাবা এই কথা ভালদৰে উপলব্ধি কৰিব পাৰিবা। হে মানৱসকল, মই কৈছোঁ, ভাৰতবৰ্ষত মনুষ্যটো নোপোৱা মহাভাগ্যৰ কথা। সমস্ত জীৱৰ দুৰ্লভ মনুষ্যতনো ব্যৰ্থ নকৰিবা। কৃষ্ণগুৰুক ভজনা কৰা। সমস্ত জীৱৰে প্ৰাণদাতা ঈশ্বৰ হেলা নকৰি সৎগুৰুৰ ওচৰলৈ গৈ শৰণ লোৱা। হে মানৱসকল, তোমালোকে কাৰো প্ৰতি বিদ্বেষ, অন্যায়, অনাচাৰ পাপ মনত নানিবা। কোনো লোকক কুবাক্য নকবা। সকলোকে ঈশ্বৰৰ অংশ বুলি মান্য কৰিবা, যিহেতু সমস্ত ভূততে ঈশ্বৰ ব্যাপী আছে। তেওঁলোকক হিংসা বিদ্বেষ কৰিলে ঈশ্বৰকে কৰা হয়। এই চিন্তা মনত আনি কৃষ্ণগুৰু নাম জপ কৰি অন্তৰ শুদ্ধ কৰি লোৱা। সৎগুৰুৰ ওচৰলৈ গৈ আধ্যাত্মিক জ্ঞান আহৰণ কৰি লোৱা। তেতিয়া তোমালোকৰ অন্তৰ পবিত্ৰ হ'ব, শুদ্ধ হ'ব, শান্তিৰে জীৱন যাপন কৰিব পাৰিবা। মানৱ জীৱনৰ বাবে সত্য, শৌচ, ক্ষমা, দয়া, সৰলতা, প্ৰেম, ধৈৰ্য, প্ৰভুত, বৈৰাগ্য আদি সদ্ভাৱৰ অত্যন্ত প্ৰয়োজন। এই ভাৱ হৃদয়ত পোষণ কৰিব লাগিলে সৎগুৰুৰ ওচৰলৈ গৈ কৃষ্ণগুৰু নাম গ্ৰহণ কৰিব লাগিব। কৃষ্ণগুৰু নাম জপ কৰোঁতে কৰোঁতে যেতিয়া অন্তৰৰ মলিনতা দূৰ হ'ব আৰু ঈশ্বৰ কৃষ্ণগুৰুৰ কৃপা মিলিব, তেতিয়া তোমালোকে মানৱ সমাজৰ মাজত মুখ্য স্থান লাভ কৰিব পাৰিবা। মানৱ জীৱনৰ লক্ষ্য আৰু কৰ্তব্য হ'ল হৰিনাম জপ আৰু প্ৰেম ভক্তি। হে মানৱসকল, তোমালোকে ঈশ্বৰক ভক্তি কৰা। ঈশ্বৰ কৃষ্ণগুৰু দয়ালু, কৃপালু, দয়াৰ সাগৰ। যিয়ে ভক্তি কৰে আৰু তেওঁৰ নাম লয়, সেই জনাক প্ৰিয় বন্ধু হিচাপে হৃদয়ত স্থান দিয়ে। হে মানৱসকল, মই কৈছোঁ, গভীৰভাৱে মন দি শুনিবা। তোমালোকে পুৰাণ পুৰুষৰ লগতে অতীতত আছিলা, এতিয়াও আছা আৰু ভৱিষ্যতেও থাকিবা। মায়াত মগ্ন হৈ থকাৰ কাৰণে পূৰ্বৰ কথা পাহৰি গৈছা। মায়াৰ পাশত পৰি জ্ঞান হেৰাই ঈশ্বৰক চিন্তা কৰিব নোৱাৰা হৈছা। সৎগুৰুৰ আশ্ৰয় ল'লে সকলো কথা বুজি পাবা আৰু ঈশ্বৰৰ অস্তিত্ব জানিবা। হে মানৱসকল, এই সংসাৰত বহুদিন জীয়াই থাকিম বুলি ভবা কথাটো তোমালোকৰ মিছা। আয়ুসৰ নিৰ্ণয় নাই। বিজুলী চটক জীৱন, কেতিয়া প্ৰাণ যায় ঠিক নাই। সময় নষ্ট নকৰিবা। বাল্যকালতে সৎগুৰুত আশ্ৰয় লৈ কৃষ্ণগুৰুত শৰণ লোৱা। গুৰুৱে দিয়া মূল মন্ত্ৰ জপ কৰা, তেতিয়া তোমালোকৰ জীৱন সফল হ'ব। হে মানৱসকল, তোমালোকে ভাবি চোৱা, সমাজত কি বিপদজনক কথা প্ৰচাৰ হৈ আছে। বহুতো বৈবৃদ্ধ লোকৰ মাজত সদা সৰ্বদা প্ৰচাৰ হৈ আছে, বয়স নহ'লে কৃষ্ণত শৰণ ল'বৰ হোৱা নাই। বহুতে কয় ঈশ্বৰ ভজনা নকৰিলেও হয়, পিতৃ মাতৃক সেৱা কৰিলে ঈশ্বৰ প্ৰাপ্তি হয়। এনেহেন মতিভ্ৰম লোকৱৰ্তী প্ৰচলিত কথাৰ পৰা বহুতো লোকে মুক্তিৰ পথ হেৰুৱাই প্ৰাণ ত্যাগ কৰি সহস্ৰ যোনি ভ্ৰমণ কৰিব লগা হৈছে আৰু জীৱনৰ লক্ষ্যভ্ৰষ্ট হৈ অশান্তিৰ জীৱন কটাব লগা হৈছে। সেয়েহে আজি মই কৈছোঁ,
শাস্ত্ৰৰ হে সিদ্ধান্ত মনত ৰাখি আমাৰ বাক্য বিশ্বাস কৰি সত্য শুদ্ধভাৱে কৃষ্ণগুৰুত শৰণ লোৱা, জীৱন মুক্ত হোৱা, আনন্দ লাভ কৰি লোকহিতাৰ্থে কাম কৰি মহা শান্তিৰে জীৱন অতিবাহিত কৰি মোক্ষ লাভ কৰা। হে মানৱসকল, শুনা, তোমালোকে গভীৰভাৱে ভাবি চাবা, মোক নাহাঁহিবা, উপলম্ভ বাক্য নকবা। তোমালোকৰ মংগলৰ বাবেহে মই মোৰ বাণী প্ৰকাশ কৰিছোঁ। এই বাণীৰে জগতবাসীৰ মংগল শুনিছে। সকলো লোককে অন্তকে কেশত ধৰি আছে। দম্ভ অহংকাৰ কালৰ হাততে কেটিলে নাইকিয়া হ'ব, প্ৰাণ নাথাকিব। পঞ্চভূতি দেহ তোমালোকৰ এদিন নাইকিয়া হৈ যাব। এতিয়া আৰু সময় নাই। হে জগতবাসী, সৎগুৰুৰ ওচৰত শৰণ লোৱা, নিৰন্তৰে কৃষ্ণগুৰু নাম লোৱা। লাজ নকৰিবা, ভয় নকৰিবা, ঘৃণা নকৰিবা। এইবোৰ পৰিহাৰ কৰি ঈশ্বৰ ভজনাত ৰত হোৱা। তেতিয়া তোমালোকে কালৰ হাতৰ পৰা ৰেহাই পাবা আৰু শান্তিৰে জীৱন নিয়াব পাৰিবা। জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু। কৃষ্ণগুৰু। ওম নমঃ কৃষ্ণগুৰু দেবায়। ওম নমঃ কৃষ্ণগুৰু দেবায়। ওম নমঃ কৃষ্ণ গুৰুদেৱায়। শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধ প্ৰথম অধ্যায় মংগলাচৰণ। জয় জয় কৃষ্ণ গুৰু দেৱকী পাময়। ও সৰাসৰে হঠাজাৰ আজ্ঞা কব তোমাৰ কৃপাৰ কথা কেখন জানন্ত। ভকতেহে ভক্তি বলে মহাজ্ঞান পান্ত। তুমি সত্য সনাতন আদি নিৰঞ্জন। ও সৃষ্টি স্থিতি প্ৰলয়ৰ তুমি হে কাৰণ। তুমি নিৰাকাৰ প্ৰভু, তুমি হে হাকাৰ। গুৰু ৰূপে জগত প্ৰকাশ তোমাৰ। লীলা নৰতন ধৰি জগত ধাৰা। ও দুষ্ট
নমো নমো কৃষ্ণ গুরু প্রাণ স্বামী মূঢ় দয়া গুণে নাখি অজ্ঞান তোমার নামে মহা পতিত কুতারে ও তজু নামে জগতরে অন্ধকার তুমি কার্য কারণ মিহে নারায়ণ মায়ার উদ্ধত যাহার সরাসর জগতরে তুমি হেরিয়ন্তা ও গুরু রূপে জগতক তুমি হে পালন্তা বিধির বিধাতা তুমি মায়ার সজন্তা দুর্জন জনর হন্তক পালন্তা তোমার কতক্ষ দৃষ্টি পায়াজিয় গণ ও নানা রূপে ব্রহ্মাণ্ডত করে বিশ্ব জয়তু জগতপতি অগতির গতি দণ্ডবতে করু তজু শরণ তেনতি তোমার অমৃত বাণী মহাভাগৱত ও আদি সত্য যুগে যিটো কৰিলা কত বৈষ্ণৱক কৃপায় হিলা তত্ত্ব সাৰ যাহাৰ শ্ৰৱণে জগত উদ্ধাৰ ভক্তি বিনে হি তত্ত্ব কে শুনো বুজয় ও হৰি গুৰুৰ কৃপাতে মহা জ্ঞান পায় জ্ঞানী হবে দেই জ্ঞান যেন বিফলতা আত্মজ্ঞানী দেই জ্ঞান মহাতত্ত্ব গাথা
জ্ঞানীৰ জ্ঞান নাশ কৰে আত্মা জ্ঞানে। ও জ্ঞান দীপ্তি প্ৰকাশয় মহাতত্ত্ব জ্ঞানে। ঈশ্বৰ তত্ত্বক জানি ভকতি কৰয়, বিশ্বাসে মিলয় ভক্তি প্ৰেমাচ্ছু তিনি অক্ষৰ কমিলি হস্ত লিখিলো, ও গুৰুৰ কৃপাক পাই যতন কৰিলো। আই বুলি জানা হবে সাৰ, ই তিনি অক্ষৰ মিলি কৈলো তত্ত্ব সাৰ। গুৰু মুখে শুনিলো এই তত্ত্ব সাৰ, ও লোক উদ্ধাৰৰ হেতু ৰচিলো প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধৰ গুৰুৰ কৃপাত উদ্ধাৰিয়া তত্ত্ব পুৰাণৰ মজ্জা মহা ভাগৱত সাৰ, ও লিখিলো সে পদ বন্ধে চৰিত্ৰ কৃষ্ণৰ। শুনা ভাগৱত হৃদয়ত গুৰু স্মৰি, জয় কৃষ্ণ গুৰু গুণ উদ্ধৱ কৰি। শুনা ভাগৱত হৃদয়ত গুৰু স্মৰি, ও জয় কৃষ্ণ গুৰু বোলা উদ্ধৱ কৰি। একাদশ স্কন্ধ পদ। অৰ্জুনক দেখি যত কৃষ্ণ ভাজ্যাগণ, ও কোনো জাগিলে সুখ কৰন্ত কুন্দন। হাকৈ গৈলা প্ৰাণ নাথ মুখ এৰি, এহি বুলি মুঠি খানে ভূমিত বাগৰি। তুমি অবিহনে স্বামী জীওকে নকৰি, ও ৰুক্মিণী সহিতে কেনে নগৈলো
বাল্য বৃদ্ধ বিধবাৰু যত নাৰী পিতৃহাৰা মাতৃহাৰা শিশু অৰ্জুনৰ মুখ চাই কৰন্ত কন্দন হেন দেখি অৰ্জুনৰ ফাটি যায় প্ৰাণ বুলিতে নপাৰে কিছু বুবা যেন ভৈলা কথমপি জীৱলয়া অৰ্জুন ৰহিলা। কৃষ্ণ কথা স্মৰণতেই ফাটি যাই বুক হেন কালে তৈতে আখি মিলিল অৰ্জুনক দেখি সুক দুগুণ উঠাই হা প্ৰাণনাথ বুলি দাৰুকে কান্দ কতক্ষণে ধৈৰ্য ধৰি আখি কৌছিল মহাদুখে অৰ্জুনক সাৱটি ধৰিলা। শুনা শুনা ধনঞ্জয় নকৰা সন্তাপ অন্তকালে পাইলো লাগ জগত ৰবাপ। তোমাক মৰি শোক কৰিলা বিস্তৰ এহিকালে নেদেখিলো প্ৰাণ সখী মোৰ সখীৰ দেহে মোৰ ফাটি যাই বুক অৰ্জুনক এহি কথা কহিবা দাৰু যদি মোক লাগি সখী স্নেহ চমনে বাল্য বিধবাক পালিবে অৰ্জুনে দ্বাৰকাৰ সন্তে পাৰ্থে ৰাখি নিবে পথে পূৰ্বৱতে হবা কুৰা শিবে ইন্দ্ৰপস্থে বৈকুণ্ঠক যাওঁ মই এৰি ভূমি ছয় কাক গহ কৰি এবে জীৱে ধনঞ্জয় পূৰ্বৱতে গহনক এৰিবে প্ৰাণ সখী কৰিবে কৰ্ম মোক হৃদ
হৃদয়তে দেখি। কালক পেখি থাকি বেক কৰ্ম কৰি অনেক কাৰুণ্য বাক্য বুলিলে হৰি। প্ৰাণ সখী পাৰ্থ মোৰ নাহিকে সহায়, এহি বুলি অনেক কান্দিলা যদুৰায়। শুনি অৰ্জুনৰ মহা মৰ্মচৰি গৈলা, অ দাৰুকক গলে বান্ধি কান্দিবাক লৈলা। সিবেলাতো সুমৰিলা প্ৰাণ বন্ধু হৰি, এহি বুলি কান্দে সুকে আঁতৰা চৰাচৰে হেবে যিটো অৰুণ চৰণ, অন্তকালে নাপাইলো তাহাক দৰ্শন। মোৰ সম দুৰ্ভগীয়া নাহি সংসাৰত, জীৱ মানে থাকি বেক শোকন্তৰত। এহি বুলি মকামকি কন্দন কৰয়, অ কটু বেলি মোৰে ধৈৰ্য ধৰে ধনঞ্জয়। যত বাল্য বৃদ্ধ বিধ বাকত সাখিলা, দুখে সুখে কত দিন তথাত বঞ্চিলা। দেখা সৰ্বজন বিষয়ৰ কেনে দুখ, অ হৰি ভক্তি বিনে কোনো পথে নাই সুখ। মায়াময় বিষয়ত কিছু সুখ নাই, তাতে মগ্ন হৈয়া লোক মৰন্ত মিছাই। মহাভাগৱত শাস্ত্ৰে কহে বাৰম্বাৰ, অ মায়াময় ধন জন সকলো মহাহাৰ কৃষ্ণৰ চৰণে ৰতি কৰা, পৰম মূল্য পদ হৃদয়তে ধৰা। কৃষ্ণ গুৰু পাদ পদ্ম মাত্ৰ কৰা
ও কৃষ্ণ গুরু ঘোষা মহাহার কৃষ্ণ রস রণে রতি করা পরম মূল্য পদ হৃদয়তে কৃষ্ণ গুরু পদ পদ্ম মাত্র হর ও কৃষ্ণ গুরু ঘোষাবার যাহার কৃপাত